তেখেতকো হত্যা কৰা হ'ল এইবিলাক মানুহ হত্যা কৰিছে আমি চৰকাৰক ক'ব বিচাৰিছো যে এনকাউন্টাৰ কৰি যেনেকৈ পোনপটীয়াকৈ গুলি মাৰিছে আৰু এইবিলাক মানুহ মানসিকভাৱে প্ৰথমতে হত্যা তাৰ পিছত জীৱনৰ সকলো ৰাস্তা বন্ধ কৰাৰ পিছত তেওঁলোক মৃত্যুবৰণ কৰিছে গৌতম সন্যাসী বুলি কোৱা যিজন যুৱক তেওঁ 42 বছৰ বয়স হৈছিল তেওঁ এই চিন্তাত যেতিয়া মাটি হেৰুৱালে ঘৰ হেৰুৱালে অসুখীয়া ভাতৃ আৰু মাতৃক ঘৰত থৈ তেওঁ গাড়ী খুন্দা মাৰি মৃত্যু হৈছে 42 বছৰ বয়সত গতিকে আৰু কিমান মানুহে জীৱন দিব লাগিব কিমানে আৰু ন্যায়ৰ আশাত যুঁজি ভাগৰি পৰি জীৱন দিব লাগিব আজি আমি চৰকাৰক এই প্ৰশ্নটো সুধিব বিচাৰিছো গতিকে আমাৰ পোনপটীয়া কথা বহুত হ'ল আৰু বহুত ধৈৰ্য ধৰি শিলহাকুৰ মানুহে শিলহাকুৰ মানুহ বহুত গণতান্ত্ৰিক হৈ দেখুৱালে বহুত সৎ হৈ দেখুৱালে চকুৰ সন্মুখতে এনেকুৱা অন্যায় সৎ জীৱনৰ কোনোবা মানুহে যদি কৰবাত বানপীড়িত মানুহ আহি ইয়াত বহিছিল কোনোবাই সৰু কোম্পানী এটাত ৰং মিস্ত্ৰী কৰিছিল কোনোবাই ফোর্থ গ্ৰেডৰ চাকৰি কৰিছিল কোনোবাই ৰেষ্টুৰেণ্টত কাম কৰিছিল কৰি অকণমান পইচা নাখাই নবৈ গোটাই তাত মাটি কিনিছিল চৰকাৰে উৎসাহিত কৰিছিল কুইনুজা ডাঙৰীয়ানীয়ে 2019-20 ৰাস্তা বনাই দিছিল পানী দিছিল সকলো দিছিল 2008 চনত দ্য গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট অনাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ফিজিকেল ডিমাৰ্কেশ্যন দিয়া নাছিল একো দিয়া নাছিল সেইকাৰণে মানুহ তাত বহিছিল কোনো ধৰণৰ ফিজিকেল ডিমাৰ্কেশ্যন কোনো সাইন বোৰ্ড ইয়াত বহিব নোৱাৰিব বা বহা মানুহক জাননী একো দিয়া নাছিল যুগ ধৰি বহি আছিল মই আপোনালোকক এখন মেপ দেখুৱাইছো এখন আমি ৰাজহ চক্ৰ বিভাগৰ পৰা আনিছো এই মেপখন যদি চাই আপোনালোকে বুজিব এয়া চব এটো আপোনালোকে যদি জুম কৰি দেখায় এটো শিলহাকুৰ এয়া চব এখন পুৰণি মেপ এইবিলাক চৰণীয়া পথাৰ ইয়াত ক'ত বিল আছিল সৰু এটা নলা বৈ গৈছে সৰু কেইফুট মানৰ আৰু বাকি এবোৰ চব চৰণীয়া পথাৰ শিলহাকুৰ এই গোটেই অঞ্চলটো এইবিলাক যে দেখিছে চৰণীয়া পথাৰ মানুহে খেতি কৰিছিল আমি বাৰম্বাৰ কৈ আছো তাত খেতি কৰা মানুহৰ ৰচিদ আমি ইখনৰ পিছত ইখন ৰচিদ চৰকাৰক জমা দিছো তাত যে মানুহে খেতি কৰিছিল এইবিলাক খাজানা ৰচিদ 78 76 মানুহে খাজানা দিছিল এই ৰচিদবিলাক আমি চৰকাৰৰ ঘৰত বাৰম্বাৰ জমা দিছো যিমানবাৰ আমি জিএমডিএলৈ গৈছো সকলো জমা দিছো এইবিলাক খাজানা ৰচিদ 2008 চনত আইন অহা পূৰ্বৰ মাটি বিচৰা কবুলা ফৰ্ম সকলো আৰু মেপখন আমি ৰাজহ চক্ৰ বিভাগৰ পৰা পাইছো এখন চৰণীয়া পথাৰ আছিল মানুহ বহিছিল নদীৰ পাৰত মানে খেতি কৰিছিল আৰু চৰকাৰে কোনো ধৰণৰ বাধা দিয়া নাছিল তাৰ পিছত কেনেকৈ ৰাস্তা বনালে এইবিলাক আমি দেখুৱাইছো আকৌ মনত পেলাই দিব বিচাৰিছো 2019-20ত পিডব্লিউডি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহি কৰি ৰাস্তা বনাই দিছিল 2019-20ত চৰকাৰে যেতিয়া ৰাস্তা বনাই দিব কুইনুজা ডাঙৰীয়ানীয়ে যেতিয়া এনেকে এই আপোনালোকে চাওক 2019-20 এমপি কুইনুজা এয়া ৰাস্তাৰ যেতিয়া আধাৰশিলা স্থাপন কৰিব স্বয়ং মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকে ৰাস্তাৰ চেংচন কৰিব তাৰ পিছত কিয় মানুহ নাযাব মানুহ গল বহিলে বহাৰ পিছত এতিয়া সেই মানুহবিলাকে প্ৰথমতে এটা জুপুৰি ঘৰ তাৰ পিছত কেইছপৰমান ইটা লগা ঘৰ তাৰ পিছত মানুহে যেতিয়া চাকৰি কৰি ৰিটায়াৰমেন্ট পালে এই ঢুকুৱা মানুহ সব এসআই কোনোবা ফোর্থ গ্ৰেডৰ চাকৰি কোনোবা ৰং মিস্ত্ৰী কোনোবা মেডিচিনৰ এমআৰ সেই মানুহবিলাকে এতিয়া মৃত্যুবৰণ কৰিব লগা হ'ল গতিকে চৰকাৰক আমি শেষবাৰৰ কাৰণে কৈছো এই যে 5 জন মানুহে জীৱন দিলে 5 জন মানুহক যে আপোনালোকে আওপকীয়াকে হত্যা কৰিলে আৰু শিলহাকুৰ 1200টা পৰিয়াল কিমান মানুহে আৰু জীৱন দিব লাগিব ন্যায়ৰ আশাত যুঁজি নিজৰ মাতৃভূমিত কিমানে জীৱন দিব লাগিব আমি বাৰম্বাৰ কৈছিলো যে একেই শিলহাকুৰ সংলগ্ন আপোনালোকে আজি চাওক শিলহাকুৰ সংলগ্ন বুন্দাজান হুমেন বৰগোহাঁই ছাৰে এখন পিএলৰ জৰিয়তে বুন্দাজানকো শিলহাকুৰ লগত সংলগ্ন কৰি জলাশয় হিচাপে কৰিছিল তাত এখন বুন্দাজান শিলহাকুৰ সংলগ্ন এটো পথ এই পথটো কোনে বনাইছে চাওক কনষ্ট্ৰাকচন অফ কৈলাশ মল্ল বৰুৱা পথ নিয়াৰ মাৰিয়া পাব্লিক স্কুল লেংথ 245 মিটাৰ 2,99,52,000 টকা ইনষ্টলমেন্ট অফ 5th ফাইনেন্স কমিশন ফৰ দ্য ইয়াৰ অফ 2020-21 কৈলাশ মল্ল বৰুৱা হৈছে জয়ন্ত মল্ল বৰুৱাৰ কেবিনেট মন্ত্ৰীৰ পিতৃ জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ নামত 245 মিটাৰ পথ 15 ফাইনেন্সৰ পইচাৰে 2,99,00,000 টকাৰ এই ৰাস্তা বনাই দিয়া হ'ল এই ৰাস্তা এতিয়া কমপ্লিট
এই বুন্দাজান পুতি কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ পুতি ল'লে ৰাস্তা বুন্দাজান পুতি ৰাস্তা বনাই ল'লে এইবিলাক একো অসুবিধা নাই তেওঁলোকে পাৰে আৰু এখন মই আপোনালোকক ফটো দেখুৱাইছো এনেকৈ তেওঁলোকে 17টা প্ৰতিষ্ঠানৰ কথা কৈছিল আপোনালোকে জানে ৰাইজে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল তেতিয়া 17টা প্ৰতিষ্ঠানৰ লিষ্ট নিজৰ ফেসবুক হ্যান্ডেলত অশোক সিংঘাল ডাঙৰীয়া দিছিল গুৱাহাটী উন্নয়ন মন্ত্ৰী এই 17টা প্ৰতিষ্ঠানক উচ্ছেদ কৰা হ'ব বুলি কৈছিল এই 17টা প্ৰতিষ্ঠান এটা কেনেকৈ আছে মই আপোনালোকক ফটোবোৰ দেখুৱাই দিছো এয়া হৈছে আইডিয়াল হিল ভিউ আজিৰ যোৱাকালিৰ সময়ৰ এইবিলাক এনেকৈ থিয় হৈ আছে আইডিয়াল হিল ভিউ ইয়াত নাম থকা এয়া পৃথিৱী গ্ৰীনছ বদৰুদ্দিন আজমলৰ মালিকানাধীন এয়া জিঞ্জাৰ হোটেল 17টা প্ৰতিষ্ঠান দুমাহৰ ভিতৰত এইবিলাকক নটিচ দি উচ্ছেদ কৰা হ'ব বুলি অশোক সিংঘাল ডাঙৰীয়াই কৈছিল আমাৰ সাধাৰণ মানুহৰ থলুৱা মানুহৰ জনজাতীয় মানুহৰ ঘৰ 250 মিটাৰ পৰ্যন্ত খেদি খেদি ভাঙিলে জুপুৰিবিলাক সেইবিলাক ঘৰে বোলে বানপানীৰ সৃষ্টি কৰিছে আৰু 20 মিটাৰত থকা 17টা প্ৰতিষ্ঠান আপোনালোকে চাই লওক মই লিষ্টখন আপোনালোকক দি দিম হোটেল মেনেজমেন্ট মানে হৈছে ICM তিতাবৰ ভৱন অমিয় কুমাৰ দাস ইনষ্টিটিউট হেংৰাবাৰী জুনিয়ৰ কলেজ আৰু বহুত আছে 17টা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ লিষ্ট ৰাজহুৱা কৰিছিল এতিয়া কেবা অক্ষত অৱস্থাত মই আপোনালোকক এই ফটোবোৰ দেখুৱালো সকলো এইবিলাক অক্ষত অৱস্থাত আজি আপোনালোকে যাওক ৰাইজে যেতিয়া প্ৰতিবাদ কৰিলে তেওঁলোকে এইবিলাক ভাঙি দি এনেকৈ থিয় হৈ আছে আৰু আমি বাৰম্বাৰ কৈছিলো যে এই উচ্ছেদ কোনো বানপানী নিয়ন্ত্ৰণৰ বাবে নহয় ইয়াত যেনেকৈ জয়ন্ত মল্ল বৰুৱাই ৰাস্তা বনাইছে তেনেকৈ ইয়াত কোনোবাই ফ্ল্যাট বনাব কোনোবাই ডাঙৰ ডাঙৰ ফ্ল্যাট বনাবৰ কাৰণে ইয়াত এইবিলাক কৰিছে আমি বাৰম্বাৰ কৈছিলো অসমবাসী ৰাইজক আমি বাৰম্বাৰ কৈছিলো যে ইয়াত ফ্ল্যাট বনাবৰ কাৰণে কৰিছে ইয়াত কোনোবা কাৰোবাৰ নিজৰ এজেন্ডা আছে চৰকাৰী মানুহ যোনে এইবিলাক কৰি আছে এতিয়া আমি আপোনালোকক এটা প্ৰমাণ দিব বিচাৰিছো আপোনালোক বলক আমি দেখুৱাম এটো হৈছে দলবাৰী একেই হিলহাকুৰ পাৰৰ একে অঞ্চল ইয়াতো উচ্ছেদ কৰা হৈছিল দলবাৰী সম্প্ৰীতি পোষ্ট বাইলেন নম্বৰ 2 দলবাৰী ইয়াৰ কাষত এটো দেখিছানে এটো হৈছে প্ৰটেক্ট প্ৰাইড হৈছে অশোক সিংঘালৰ কোম্পানী অশোক সিংঘালৰ পৰিয়ালৰ কোম্পানী গুৱাহাটী উন্নয়ন মন্ত্ৰী আমি বাৰম্বাৰ কৈছিলো অশোক সিংঘাল আৰু নাৰায়ণ ডেকাই যে হেলিকপ্টাৰ লৈ মাটিবিলাক চাই ফুৰিছিল গুৱাহাটীৰ মাজমজিয়াত থকা মাটিবিলাক যে তেওঁলোকক লাগে আৰু এই মাটিবিলাকত যে এদিন তেওঁলোকে ফ্ল্যাট বনাব আৰু ইয়াত যে ডাঙৰ ডাঙৰ ব্যৱসায় কৰিব তাৰ কাৰণে 1200 পৰিয়ালক উচ্ছেদ কৰিছিল ইয়াৰ প্ৰমাণ আজি আপোনালোকে চাওক আপোনালোক বলক এয়া সম্প্ৰীতি পথ বাইলেন নম্বৰ 2 দলবাৰী এটো হৈছে প্ৰটেক্ট প্ৰাইড আৰু প্ৰটেক্ট প্ৰাইডৰ ভিতৰৰ মই দেখুৱাইছো ফটো এইবিলাক এয়া চাওক প্ৰটেক্ট প্ৰাইড এয়া ডাঙৰ ডাঙৰ জেচিবি এয়া হিল বালি কেনেকৈ ডাঙৰ ডাঙৰ অট্টালিকা বনোৱা হৈছে একেই হিলহাকুৰ পাৰত একেই 1800 বিঘা হিলহাকুৰ তেওঁলোকৰ যি তথাকথিত প্ৰজেক্ট সেই প্ৰজেক্টৰ কাষত তেওঁলোকে মাটি কুক্ষিগত কৰি নিজৰ পৰিয়ালৰ কোম্পানীৰ দ্বাৰা ফ্ল্যাট বনাইছে আৰু আমি বাৰম্বাৰ কৈছিলো যে এই উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ ঘনিষ্ঠ মন্ত্ৰী যেনেকৈ জয়ন্ত মল্ল বৰুৱাই বুন্দাজান পুতি এনেকৈ পথ বনালে চন্দ্ৰপুৰ হৈ ঘূৰি আহিবলৈ গুৱাহাটীৰ পৰা নাৰেংগী হৈ চন্দ্ৰপুৰ হৈ ঘূৰি আহিবলৈ যেহেতু তেওঁৰ প্ৰায় 3-4 কিলোমিটাৰ দূৰ হয় সেইকাৰণে বুন্দাজানখন ডাইৰেক্ট পুতি আছে 245 মিটাৰ শৰ্টকাট বনাবৰ কাৰণে জানখন পুতি দিলে ডাইৰেক্ট আপুনি যদি চাই ডাঙৰ ডাঙৰ বোল্ডেজাৰ গড় বান্ধি দিয়া হ'ল গড় বান্ধি লৈছে আপোনালোকে চাওক এখন বিল এখন বুন্দাজান এটুখন হৈছে সাইনবোৰ্ড কৈলাশ মল্ল বৰুৱা পথ 15 ফাইনেন্সৰ 2,99 লাখ টকা এটো হৈছে পথ আৰু এখন বুন্দাজান পুতি এনেকৈ চাওক এটো গড় এইবিলাকে এতিয়া বানপানী নাৰাখে আমাৰ মিচিং মানুহৰ জুপুৰিটোৱে বানপানী ৰাখিব আমাৰ এতিয়া ইটা কেছ অপৰমান লগোৱা সাধাৰণ আসাম টাইপৰ ঘৰটোৱে বানপানী ৰাখে কিন্তু এই ৰাস্তাটো বনাই দিয়া পিছতে বানপানী নাৰাখে কাৰণ এই ৰাস্তাটো বনাইছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ নামত আৰু কৈলাশ ভৱনলৈ যাবলৈ বিলাসী অট্টালিকা নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি হিলহাকু বুন্দাজানৰ পাৰত নদীৰ নীলা নীলা পানী চাই
উপভোগ কৰিবৰ কাৰণে বনোৱা কৈলাশ ভৱনলৈ যাবলৈ এনেকৈ জানপুতি ৰাস্তা বনোৱা হ'ল আৰু দ্বিতীয়তে সেইজন মুখ্যমন্ত্ৰী ঘনিষ্ঠ কেবিনেট মন্ত্ৰী আমি সকলোৱে জানো আৰু দ্বিতীয়জন হৈছে এজন প্ৰটেক প্ৰাইড অশোক সিংঘালৰ কোম্পানীৰ দলবাৰীত শিলহাকুৰ মাটিত বনোৱা এইটো বৃহৎ অট্টালিকাৰ কনষ্ট্ৰাকশ্যন আৰু এইবিলাক দেখি শুনি সম্প্ৰীতিপদ এইবিলাক দেখি শুনি এতিয়া আমি অসমীয়া মানুহে থলুৱা মানুহে এতিয়া হাত সাৱটি থাকি বহি থাকিবলগীয়া হৈছে আৰু জীৱনৰ কষ্টোপাৰ্জিত ধনেৰে বনোৱা এটকা এটকাকৈ খুপি খুপি টকা হাসি হাসি কোনোবাই ৰং মিস্ত্ৰী কৰিছিল কোনোবাই 4th গ্ৰেডৰ PWD ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ কৰিছিল কোনোবাই MR কৰিছিল বা মৃগেন ডেকাৰ নিচিনা মানুহ যিবিলাকে হট পথৰে গোটেই জীৱনটো পুলিচৰ চাকৰি কৰিলে টংকেশ্বৰ জয়ন্ত তামুলী টংকেশ্বৰ বনিয়া গৌতম সন্যাসীৰ নিচিনা মানুহ ইকবাল আহমেদৰ নিচিনা হট মানুহ তেওঁলোকে এতিয়া দুখ সহিব নোৱাৰি জীৱন দিব লগা হৈছে হৃদযন্ত্ৰ বিকল হৈ গতিকে আমি শেষবাৰৰ কাৰণে মুখ্যমন্ত্ৰীক কৈছো যে বিধানসভা চলি আছে 28 ফেব্ৰুৱাৰীলৈকে বিধানসভা চলিব আৰু এই বিধানসভাত আপোনালোকে সিদ্ধান্ত লওক যাতে আমাৰ উপযুক্ত ক্ষতিপূৰণ পৰিয়ালবিলাকক দিয়া হয় আৰু বিকল্প ঠাইত যাতে মাটিৰ ব্যৱস্থা কৰা হয় আপোনালোকে বহুত ভাগৰ ৰাজনীতি কৰিছে বহুত মানুহক প্ৰলোভন দিছে চেন্ট্ৰেল কমিটিৰ জৰিয়তে দালাল মেলি দিয়া হৈছে কিন্তু আপোনালোকে দেখিলে কোনো কাৰণত শিলহাকুৰ মানুহ বিভক্ত নহল আৰু কেতিয়াও নহয় শিলহাকুৰ মানুহ কেতিয়াও বিভক্ত নহয় কাৰণ এওঁলোক অনা অসমীয়া নহয় এওঁলোক বিদেশী নহয় যে আপোনালোকৰ লাঠি দেখিলে ভয়ত পলাব থলুৱা মানুহ খিলঞ্জীয়া মানুহ আজিৰ দিনটোতো যদি কাৰোবাৰ সন্দেহ আছে আমি আজিও প্ৰত্যাহ্বান জনাই কৈছো 1200টা পৰিয়ালৰ এটা পৰিয়াল আপোনালোকে কওক যে কোনটো পৰিয়াল বিদেশী কোনটো পৰিয়াল অনা অসমীয়া সকলো অসমৰ বৈধ নাগৰিক সকলো অসমৰ থলুৱা মানুহ খিলঞ্জীয়া মানুহ এই মানুহবিলাকক টাৰ্গেট কৰি লোৱা হ'ল কিন্তু বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীণ ৰিজুৱাৰা বদৰুদ্দিন আজমলৰ নামত থকা 29 বিঘা মাটি তাৰ আধা অংশ মাটি এতিয়াও সুৰক্ষিত হৈ থাকিল হিম্মত সিংৰ আইডিয়েল শিলভিউ এতিয়াও সুৰক্ষিত হৈ থাকিল বাৰম্বাৰ অশোক সিংঘালে কৈছিলে যে আইডিয়েল শিলভিউ আমি ভাঙি দিম জিঞ্জাৰ আমি ভাঙি দিম কি হ'ল কিয় সাহস নাই আৰু শেষত গৈ তাৰ কাষতে আপুনিও এটা ফ্লেট বনালে গতিকে পুনৰবাৰ কৈছো বিৰোধী বিধায়কসকলকো আমাৰ দাবী যে আপোনালোকে 28 তাৰিখলৈকে যেহেতু বিধানসভা আছে আপোনালোকে এই কথাখিনি উত্থাপন কৰক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে প্ৰমুখ কৰি কংগ্ৰেছৰ বিধায়কসকল আৰু ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়া সকলোকে আমি কৈছো যে আপোনালোকৰ দায়িত্ব বিৰোধী হিচাপে আপোনালোকেও এই প্ৰশ্ন উত্থাপন কৰক চৰকাৰক বাধ্য কৰাওক যে কিয় 1200টা পৰিয়ালক তেওঁলোকৰ ভুলৰ কাৰণে আমি মেপ দেখুৱাইছো য'ত চৰণীয়া পথাৰ আছিল 73 চনত খাজানা দিছিল 81ত খাজানা দিছিল চৰকাৰে ৰাস্তা বনাই দিছিল পানী দিছিল কাৰেণ্ট দিছিল সকলো দিয়াৰ পিছত কিয় ভাঙি দিয়া হ'ল যদি আমি অবৈধ তেতিয়াহ'লে কুইনুজা কিয় জেলত নাযাব কিয় ৰাস্তা বনাই দিছিল অবৈধ পথত কিয় হিমন্ত বিশ্ব শৰ্মা জেলত নাযাব 2019-20 কিয় ৰাস্তা ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী